Good morning. Thank you, sir. আজিৰ বাবে শুভেচ্ছা থাকিল দেই। Thank you. আজি আমাৰ বিদ্যালয়ত ছাত্ৰ সংসদৰ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই নিৰ্বাচনত বিভিন্ন পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেওঁলোকে বিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰত মৰ্টন মছলা লৈ থিয় হৈ আছে। বাকী ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনাবৰ বাবে, কিয়নো তেওঁলোকে মনোযোগ আকৰ্ষণ কৰিব লাগিব আৰু তেওঁলোকৰ পৰা ভোট পাই বিভিন্ন পদত জয়ী হ'ব লাগিব, সেই উদ্দেশ্যেৰে তেওঁলোক প্ৰৱেশদ্বাৰত ৰৈ আছে। এয়া ছাত্ৰ ছাত্ৰীসকলে শাৰী পাতি ভোটদানৰ বাবে সাজু হৈছে। যিহেতু ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট, সেইবাবে এক আনন্দমুখৰ পৰিৱেশে আজি বিদ্যালয়খনত বিৰাজ কৰিছে। তেওঁলোকৰ মনত বহু আনন্দ। আৰু এয়া প্ৰৱেশদ্বাৰ, এই প্ৰৱেশদ্বাৰেদি তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিব আৰু ভোটদান সাব্যস্ত কৰিব আৰু তাৰ পাছত তেওঁলোকে এই প্ৰস্থান, এই দুৱাৰেদি বাহিৰলৈ ওলাই আহিব। ইতিমধ্যে পুলিং বিষয়া ক্ৰমে প্ৰদীপ তামুলী, পলাশ বৰুৱা আৰু ববিতা বৰুৱা আহি নিৰ্দিষ্ট স্থানত উপবিষ্ট হৈছেহি। পৰ্যবেক্ষক হিচাপে আছে মৃদু কুমাৰ নেওগ আৰু এইটো হৈছে বেলট বাকচ, কাষতে আছে ভোটিং কম্পাৰ্টমেণ্ট। এয়া হৈছে এক নমুনা, যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে আমাৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ বিষয়ে এক সুদৃঢ় ধাৰণা লাভ কৰিব পাৰে। ইতিমধ্যে ভোটদানৰ কাম আৰম্ভ হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে এজন এজনকৈ শাৰী পাতি এয়া নিজৰ ভোটদান সাব্যস্ত কৰিবৰ বাবে আগবাঢ়িছে আৰু পুলিং বিষয়াসকলে তেওঁলোকক এয়া বুজাই দিছে কেনেকৈ তেওঁলোকে ভোটদান সাব্যস্ত কৰিব। ইতিমধ্যে 8টা পদৰ বাবে, প্ৰধান সেৱককে ধৰি 8টা পদৰ বাবে মুঠ 25জন ছাত্ৰ ছাত্ৰী এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। গতিকে যুঁজখন বৰ চাবলগীয়া হ'ব আৰু ইয়াত তেওঁলোকে প্ৰথমতে নিজৰ স্বাক্ষৰ কৰিছে আৰু তাৰ পাছত ক্ৰমাগতভাৱে বাকীকেইজন পুলিং বিষয়াই নিজৰ কাম সম্পাদন কৰিছে। এয়া তেওঁলোকৰ আঙুলিত চিয়াহী লগাই দিছে, যাৰ জৰিয়তে তেওঁলোকে মনত এক আনন্দ লাভ কৰিছে। আৰু এয়া তেওঁলোকক এইখন বেলট পেপাৰ, আৰু বেলট পেপাৰ কেনেকৈ ভাঁজ কৰিব লাগিব বা কেনেকৈ ভোট দি ভাঁজ কৰি আনি সেই বেলট বাকচত ভৰাবহি লাগিব, সেই বিষয়ে পুলিং বিষয়াই তেওঁলোকক বুজাই দিছে। কণমানিকেইটায়ো চহী কৰা বহীখনত অন্ততঃ নিজৰ চহীটো কৰিবলৈ এয়া প্ৰয়াস কৰিছে আৰু সঁচাকৈ তেওঁলোক আপ্লুত হৈছে। আৰু ছাত্ৰ ছাত্ৰীসকলে পাঠ্যক্ৰমৰ ঊৰ্ধত গৈ যদি কিবা এটা শিকিবলৈ প্ৰয়াস কৰিছে বা কিবা এটা শিকিছে, সেয়া হৈছে আমাৰ বাবে ডাঙৰ প্ৰাপ্তি। কাৰণ তেওঁলোকে যিমানে শিকিব সিমানেই আৰু আগলৈ আগবাঢ়ি যাব পাৰিব। অভিভাৱকসকলেও আজি এই ছাত্ৰ সংসদৰ নিৰ্বাচনটি পৰ্যবেক্ষণ কৰি আছে আৰু তেওঁলোকো আনন্দিত হৈছে ছাত্ৰ ছাত্ৰীসকলক এনে এটা ব্যৱস্থাৰ সন্মুখীন কৰি দিয়াৰ বাবে। এওঁলোকে আজি ভোট দিব, কেনেকুৱা লাগিছে তোমালোকৰ? ভাল লাগিছে।
তুমি কি পদত উঠিছা প্ৰতিপালন মন্ত্ৰী পদত উঠিছোঁ। প্ৰতিপালন তুমি প্ৰতিপালন মন্ত্ৰী। বা ভোট বিচাৰিলা আহি গ'ল থেকেৰাৰ চৰ্বত আজি যিহেতু যথেষ্ট গৰম সেইকাৰণে থেকেৰাৰ চৰ্বতে এক প্ৰশান্তি দিছে দেহা হাত পেলাইছে আৰু খুব সুন্দৰভাৱে প্ৰস্তুত কৰি অনা হৈছে এই থেকেৰাৰ চৰ্বত আৰু এই ছাত্ৰ ছাত্ৰীসকলে ভোটদান প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰু যথেষ্ট বাৰু সময়ো লাগিছে ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বেছি যে সদায় তেওঁলোকে সুধি থাকে ভোট কেনেকৈ দিয়ে কিন্তু আজি তেওঁলোকে সঁচাকৈ ভোট দিয়াৰ এটা ধাৰণা লাভ কৰিলে কেনেকুৱা লাগিছে জিকিবানে চবেই জিকিবা পাৰ্টি ডাঙৰ খুৱাব লাগিব আঙুলিত চিয়াহী অকণমান লগাই দিয়া হৈছে সেয়াই হৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতিশয় আনন্দৰ কথা তেওঁলোকে সকলোকে দেখুৱাই ফুৰিছে এয়া আমি ভোট দিলোঁ আজি আমাৰ বিদ্যালয়ত নিৰ্বাচন হ'ল এই যে ভোট দিলোঁ আৰু নিৰ্বাচন হ'ল এই কথাটো তেওঁলোকে উপলব্ধি কৰিব পাৰিছে সেয়াই হৈছে আমাৰ বাবে অতিশয় ভাল কথা হা তোমালোকে কি খাইছা ঠাণ্ডা কোনে দিছে আৰু এনেকৈ আমাৰ বিদ্যালয়ৰ আটাইতকৈ কনিষ্ঠতম ভোটাৰজনৰ ভোটদানেৰে আজিৰ এই নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত হয় এতিয়া মাথো অপেক্ষা ভোট গণনা তথা ফলাফললৈ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ